মহিলা অসমৰ মাটিত প্ৰহাৰ কৰিলে আৰু তাৰ পাছতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আচৰিত নহব এয়া যত ঘটনাটো সংঘটিত হৈছে হেয়া গুৱাহাটী মহানগৰী একেবাৰে কাষতেই দিছপুৰৰ একেবাৰে কাষতেই গুৱাহাটীৰ বশিষ্ঠৰ যেটো পিলিংকাটা অঞ্চল আছে সেই পিলিংকাটাৰ মাইখুলি অঞ্চলত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই অঞ্চলখিনি দীৰ্ঘদিন ধৰি বিবাদমান এলেকা হিচাপে চিহ্নিত হৈ আহিছে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে কেইবাবাৰো কথা পাতিছে এমাহমান পূৰ্বে সেই অঞ্চলত অসমৰ লোকক আগৌ প্ৰহাৰ কৰা হৈছিল তাৰ পিছতে তাত দুইটা পক্ষৰ মাজত আলোচনা হয় আলোচনাৰ পাছত মেঘালয়ৰ প্ৰশাসন আৰু অসমৰ প্ৰশাসনৰ মাজত আলোচনা হয় কিছুদিন ধৰি সকলো ঠিক আছিল কিন্তু কালি মেঘালয়ৰ মাটিত থকা এখন ফলকত কোনোবাই কলা ৰং সানি দিছিল তাকে লৈ মেঘালয়ৰ লোকসকলে অসমৰ লোকসকলক সন্দেহ কৰে আৰু অসমৰ একাংশ মহিলাক তেওঁলোকে বেয়াকৈ প্ৰহাৰ কৰে এই ঘটনা সংঘটিত হৈছে অসম মেঘালয় সীমান্তত আৰু তাৰ পাছতেই আজি পুৱাৰ ভাগত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু আজি আৰক্ষীৰ সন্মুখতেই এখন ভয়ংকৰ মাৰপিট লাগিছে কাৰণ নিখা অসমৰ মহিলাক মেঘালয়ৰ একাংশ মহিলা আক্ৰমণ কৰিছিল আৰু তাৰ কাৰণে আজি অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তেই সীমান্তত অসমীয়া আৰু মেঘালয়ৰ একাংশ লোকৰ মাজত সংঘাত হৈছে দুই পক্ষৰ লোক ওলাই আহিছে মাৰপিটত লিপ্ত হৈছে আৰু কথাটো হ'ল কি আৰক্ষী সন্মুখতেই মাৰপিট কৰিছে এয়া হৈছে অসমৰ বৰ্তমান পৰিস্থিতি যিমানে সীমা সমস্যা সমাধান কৰা হ'ব কিবা কৰা হ'ব কৈ আছে কিন্তু তাৰ মাজত এনেকুৱা ধৰণৰ পৰিৱেশ এয়া গুৱাহাটী একেবাৰে কাখৰ বশিষ্ঠৰ পিলিংকাটাৰ মাইখুলিৰ দৃশ্য এইদৰে প্ৰহাৰ কৰিছে এইদৰে মাৰপিটৰ দৃশ্য আপোনালোকক দেখুৱাইছো সম্পূৰ্ণ অসম্পাতৰ ওপৰত আমি দেখুৱাব নোৱাৰো কিন্তু সম্পাতৰ ওপৰত আপোনালোকক দেখুৱাইছো এয়া হৈছে সীমান্তৰ পৰিস্থিতি মেঘালয়ৰ মানুহৰ মৰখা অসমৰ মাটিত অসম আৰক্ষীৰ সন্মুখতে আহি এয়া অসমৰ মহিলাক প্ৰহাৰ কৰিছে অসমৰ লোকসকলক প্ৰহাৰ কৰিছে এয়া মেঘালয়ৰ লোক আৰু অসমৰ লোকৰ মাজত এখন প্ৰত্যক্ষ সংঘাত আমি দেখুৱাই আছো এয়া হৈছে সীমান্তৰ পৰিস্থিতি এগৰাকী অসমৰ মহিলাক এইদৰে মেঘালয়ৰ মহিলাসকলে প্ৰহাৰ কৰিছে আৰক্ষী নিৰ্বিকাৰ প্ৰশাসন নিৰ্বিকাৰ কাৰণ এই সমস্যা দীৰ্ঘদিনীয়া সমস্যা এই অঞ্চলটোক লৈ বহু পূৰ্বৰে পৰা অসমৰ স্থানীয় ৰাইজে কৈ আহিছিল যে মেঘালয়ৰ একাংশ লোকে তাত নিজৰ ময়মতালি চলাই আহিছে আৰু এইখন চৰকাৰ অহাৰ লগে লগে তেওঁলোকে এটা ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমৰ লগত যিবোৰ অন্য ৰাজ্যসমূহৰ যিবোৰ সীমা বিবাদ আছে সেই বিবাদসমূহ তেওঁলোকে নিষ্পত্তি কৰিব আলোচনা বিলোচনা বহুত হ'ল বহু প্ৰতিশ্ৰুতি হৈ গ'ল কিন্তু তাৰ পাছতো এয়া হৈছে পৰিস্থিতি আৰক্ষীৰ সন্মুখতেই অসমীয়া মহিলাক প্ৰহাৰ কৰিছে এগৰাকী অসমীয়া মহিলা এজন অসম আৰক্ষী আৰু একাংশ খাচী মহিলা আহি পেলাই এইদৰে অসমীয়া মহিলাক পিলিংকাটাৰ মাইখুলি অঞ্চলত প্ৰহাৰ কৰি থৈ গুচি গৈছে এয়া হৈছে সীমান্তত অসমীয়া ৰাইজৰ চৰম দুৰ্দশা মেৰাপানীত যদি নগাই পিটে ইয়াত আহি পিলিংকাটাত মেঘালয়ৰ মানুহে পিটিছে কৰবাত মণিপুৰে আহি আক্ৰমণ কৰে চৌদিশে অসমৰ লোকক প্ৰহাৰ কৰিছে আৰু হাত সাৱটি বহি আছে আমাৰ চৰকাৰ প্ৰশাসন এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি মই স্থানীয় ৰাইজৰ মন্তব্য আহিছে প্ৰথমতে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো ऐसा मत मारी की करছে সাহেব সাহেব মত কি করছে আমি একটু করাই না আমি সিধা তাতে বহি আছি সাহেব আপনি পুলিশে ফাইন করে কি হবে মেঘালয় প্রতি কিমান টকা হাতত মাটি দিছে গাবৰা সবকে দিকি না পাৰি আসলে এতিয়া সকলোৱে সবকে ऐसा मत मारी কি করছে সাহেব সাহেব মত কি করছে আমি একটু করাই না আমি সিধা তাতে বহি আছি সাহেব আপনি পুলিশে ফাইন করে কি হবে মেঘালয় প্রতি কিমান হাতত মাটি দিছে গাবৰা সবকে দিকি না পাৰি আসলে এতিয়া সকলোৱে ऐसा मत मारी কি করছে সাহেব সাহেব মত কি করছে আমি একটু করাই না আমি সিধা তাতে বহি আছি সাহেব আপনি পুলিশে ফাইন করে কি হবে মেঘালয় প্রতি কিমান টকা হাতত মাটি দিছে গাবৰা সবকে দিকি না পাৰি আসলে এতিয়া সকলোৱে ऐसा मत मारी কি করছে সাহেব সাহেব মত কি করছে আমি একটু করাই না আমি সিধা তাতে বহি আছি সাহেব আপনি পুলিশে ফাইন করে কি হবে মেঘালয় প্রতি কিমান টকা হাতত মাটি দিছে গাবৰা সবকে দিকি না পাৰি আসলে এতিয়া সকলোৱে এখন ভয়ংকৰ মাৰপিট মই আকবাৰ দেখুৱাই ল'ব বিচাৰিছো এয়া হৈছে অসম আৰু মেঘালয়ৰ সীমান্ত এয়া হৈছে অসম মেঘালয়ৰ সীমান্তৰ গুৱাহাটীৰ বশিষ্ঠৰ পিলিংকাটাৰ মাইখুলিৰ দৃশ্য এইদৰে মেঘালয়ৰ লোকে আহি অসমৰ লোকক মাৰপিট কৰিছে অসমৰ মাটিত আহি অসমৰ লোকক তেওঁলোকে অসম আৰক্ষীৰ সন্মুখত আহি এইদৰে পিটিছে কালিতো মহিলাক আক্ৰমণ কৰিছিল আৰু আজি
মুকলিমূৰীয়াকৈ কেমেৰাৰ সন্মুখত অসম আৰক্ষীৰ সন্মুখত মেঘালয়ৰ লোকসকলে অসমৰ মহিলাসকলক প্ৰহাৰ কৰিছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাই আছো কোনো ধৰণৰ তেওঁলোকৰ ভয় শংকা নাই এদৰে এজন অসম আৰক্ষীৰ জোৱান এগৰাকী অসমৰ মহিলা 3-4 গৰাকী খাচী মহিলা আহি এদৰে তেওঁলোকক প্ৰহাৰ কৰিছে প্ৰহাৰ কৰাৰ কাৰণটো শুনিলে আপোনালোক আচৰিত হ'ব মেঘালয়ৰ মাটিত থকা এখন ফলকত কোনোবাই কলা ৰং সানি থৈ গৈছিল হেতু অসমৰ লোকে সানিছে বুলি কোৱা নাই তেওঁলোকে নৎসাত কৰিছে সেই অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিতে সীমান্তত অসমৰ মাটিত আহি খাচী দুৰ্বৃত্ত এই ধৰণৰ দপদপনি কৰিছে মাৰপিট কৰিছে আৰু এনেকুৱা ধৰণৰ দপদপনি এয়া প্ৰথম কথা নহয় ইয়াৰ আগতেও বহুবাৰ এনেকুৱা ঘটনা সংঘটিত হৈছে বখিষ্টৰ এই অসম মেঘালয় সীমান্তৰ পিলিংকাটা অঞ্চলটোত দীৰ্ঘদিনৰ পৰা খাচী লোকসকলৰ দপদপনি দেখিবলৈ পোৱা যায় আৰু অসমৰ প্ৰশাসন তথা অসমৰ এই বন বিভাগ তথা আমাৰ যিবোৰ হুপাধিলা নীতি আছে তেওঁলোকৰ কাৰণে এই দীৰ্ঘদিনে খাচী দুৰ্বৃত্তৰ লোকসকলে হাস পাইছে মই অসমৰ লোকসকলৰ দুৰ্দশা আপোনালোকক পুনৰবাৰ দেখুৱাব বিচাৰিছো অসমৰ মাটিত এদৰে মাৰ খাইছে অসমীয়া লোকসকলে আৰু তাকো অসম আৰক্ষীৰ সন্মুখত আৰু এটো প্ৰথম ঘটনা নহয় ইয়াৰ আগতেও এই অঞ্চলটোত বহুবাৰ সীমা বিবাদ হৈছে আৰু এই অঞ্চলটো বিবাদমান এলেকা হিচাপে চিহ্নিত এটা এলেকা আৰু সেই অঞ্চলত অসম আৰক্ষীৰ পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা ৰক্ষী নাই এদৰে থপৰিয়াইছে এদৰে গুৰিয়াইছে এদৰে সুচুৰাইছে অসমৰ লোকসকলক অসমৰ মাটিত এয়া হৈছে অসমৰ ৰাইজৰ দুৰ্দশা এজন অসম আৰক্ষীৰ জোৱানজনকো আঁতৰাই লৈ অসমৰ মহিলাগৰাকীক 4-5 গৰাকীকৈ খাচী মহিলাই প্ৰহাৰ কৰিছে অসমৰ মাটিত প্ৰহাৰ কৰিছে এয়া অতি দুৰ্ভাগ্যজনক কথা ইয়াৰ আগতে এখন চৰকাৰে বহু কথা ক'লে যে তেওঁলোকে মেঘালয়ৰ চৰকাৰৰ সৈতে আলোচনা কৰিব প্ৰশাসনৰ সৈতে আলোচনা কৰিব আৰু এই সমস্যাসমূহত এই বিবাদমান এলেকাসমূহত তেওঁলোকে এটা স্থায়ী সমাধান সূত্ৰ উলিয়াব আৰু যাতে অসমৰ লোকসকলৰ সমস্যা নহয় কিন্তু অন্য নালাগে মই বহুত দূৰৰ কথা কোৱা নাই আমি মেৰাপানী সীমান্তৰ কথা ক'বলৈ নাযাওঁ বা অন্য দূৰৰ কথা ক'বলৈ নাযাওঁ গুৱাহাটীৰ দিছপুৰৰ পৰা বখিষ্টলৈ প্ৰায় 7 কিলোমিটাৰ এই 7 কিলোমিটাৰ দূৰত এনেকুৱা ধৰণৰ দুৰ্দশা অসমৰ ৰাইজৰ এয়া গোটেই এফালে খাচী লোকসকল আছে খাচী আৰক্ষীও আছে আনফালে মেঘালয় আৰক্ষী আছে আৰু এইফালে অসম আৰক্ষী আছে তেওঁলোকৰ সন্মুখতে এইদৰে ঘুচিয়া লাগিছে চৰি লাগিছে মাৰপিট কৰিছে এয়া হৈছে অসমত অসমীয়া মানুহৰ দুৰ্দশা মন গলে আহি পেলাই কেতিয়াবা নগাই পিটে কেতিয়াবা আহি মেঘালয়ৰ খাচী দুৰ্বৃত্তই পিটি থৈ যায় কেতিয়াবা আহি ইয়াত আমাক বেদখলকাৰীয়ে মাৰপিট কৰে এয়া হৈছে বৰ্তমান অসমীয়াৰ দুৰ্দশা আৰু চৰকাৰ প্ৰশাসনে যিমানে যি নকওক কিয় তেওঁলোকে খিলঞ্জীয়া লোকসকলক সীমান্তত থকা খিলঞ্জীয়া লোকসকলক তেওঁলোকে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আৰু এই অঞ্চলৰ লোকসকলে দীৰ্ঘদিনৰ পৰা এই অঞ্চলটোত তেওঁলোকে দাবী কৰি আহিছিল যে এই অঞ্চলসমূহত অসম আৰক্ষীৰ কেম্পৰ ব্যৱস্থা কৰিব লাগে অসম আৰক্ষীৰ নিৰাপত্তাৰক্ষী ব্যৱস্থা কৰিব লাগে বা কমাণ্ডো বাহিনী মুতায়ন কৰিব লাগে যাতে এনেকৈ যদি আক্ৰমণ কৰিবলৈ আহে তাতে তেওঁলোকক তাৰ পৰা খেদি পঠিয়াব পাৰি কিন্তু এই ক্ষেত্ৰত নিৰ্বিকাৰ আমাৰ অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ বাৰম্বাৰ আলোচনাৰ দোহাই দিয়ে প্ৰশাসনৰ সৈতে আলোচনা কৰে এমাহ আগতেও তেনেকুৱা ধৰণৰ এটা মাৰপিটৰ ঘটনা সংঘটিত হৈছিল মই ইতিমধ্যে কৈছো আৰু তাৰ পাছতে সকলোৱে কৈছিল যে সেই সমস্যা সমাধান কৰা হ'ব দুই পক্ষৰ মাজত আলোচনা কৰা হ'ব কিন্তু দুই পক্ষৰ মাজত আলোচনা সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে আৰু এখন ভয়ংকৰ মাৰপিট লাগিছে আজি কাৰণ কালি প্ৰায় 25-30 জনীয়া খাচী মহিলা দুৰ্বৃত্তৰ দল এটা আহি পেলাই এই অসমৰ তাত থকা 4-5 গৰাকী মহিলাক অসমৰ মাটিত বেয়াকৈ প্ৰহাৰ কৰি থৈ গ'ল তেওঁলোকৰ অভিযোগ যে অসমৰ মহিলাসকলে তেওঁলোকৰ মাটিত থকা ফলকখন মুছি পেলাইছে কলা ৰং মাৰিছে তাকো হেতু সত্যতা নাই অসমৰ মহিলাসকলে সেই অভিযোগ নৎসাত কৰিছে কিন্তু তাৰ পাছত আজি যেতিয়া অসমৰ মানুহসকলে তাত প্ৰতিবাদ কৰিবলৈ গ'ল এদৰে অসমৰ মহিলা হওক পুৰুষসকলৰ মুখত প্ৰচণ্ড ঘোষা খুৰাইছে আৰু মহিলাসকলক সুচৰাই পিটিছে অসম আৰক্ষীৰ সন্মুখত এতিয়াও এটা চেপা উত্তেজনাৰ বিৰাজ কৰি আছে সেই অঞ্চলটোত কাৰণ অসমৰ ৰাইজে এটা কথা জানিব বিচাৰে এই পিলিংকটা অঞ্চলৰ ৰাইজৰ কাৰণে এটা দীৰ্ঘদিনীয়া সমস্যা এই খাচী দুৰ্বৃত্তই মন গলে তাত উৎপাত কৰে মন গলে তেওঁলোকে ভাবুকি প্ৰদান কৰে ইমানৰ পাছতো কিন্তু অতি ৰহস্যজনকভাৱে মৌন হৈ আছে আমাৰ অসম চৰকাৰ অসম প্ৰশাসন সকলোৰে দাবী যে অতি শীঘ্ৰেই সেই অঞ্চলসমূহত আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰিব লাগে যাতে খাচী দুৰ্বৃত্ত আহি অসমৰ মাটিত আহি এনেকুৱা ধৰণৰ উপদ্ৰৱ চলাব নোৱাৰে এয়া হৈছে আমাৰ যিবোৰ সাত ভনী বুলি আমি কৈ থাকো এই সাত ভনীৰে একাংশ লোকৰ এই ধৰণৰ এটা ময়মতালি মাৰপিট আৰু প্ৰতিদিনে আতংকত তেওঁলোকে দিন পাৰ কৰিব লগা হয় সৰু ল'ৰা ছোৱালীকো তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি ল'ব বিচাৰে আৰু এইবোৰ সমস্যা দীৰ্ঘদিনীয়া সমস্যা মাটিৰ সমস্যা আৰু মাটিৰ সমস্যা এই সীমা বিবাদ সমাধানৰ কাৰণে চৰকাৰে কাম কৰিম বুলি কৈছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল চক এয়া খাচী দুৰ্বৃত্তৰ
ৰণচণ্ডী মূৰ্তি অসম আৰক্ষীৰ সন্মুখতেই পেলাই পেলাই পিটিছে অসমৰ মহিলাক এয়া হৈছে অসমীয়াৰ দুৰ্দশা তাকো আমাৰ একেবাৰে গুৱাহাটীৰ কাষত বশিষ্ঠ অঞ্চলত এই সমগ্ৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি অব্যাহত আছে উত্তপ্ত হৈ আছে পিলিংকাটাৰ এই মাইখুলি অঞ্চলটো আজি নিশাৰ ভাগত পুনৰ অধিক পৰিস্থিতি উত্তপ্ত হ'ব পাৰে সেই কাৰণে তেওঁলোকে দাবী কৰিছে যাতে তাত আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰক যাতে এনেকুৱা পৰিস্থিতি পুনৰ উদ্ভৱ নহয় আৰু ইয়াত আৰু এটা কথা পুনৰবাৰ মই মন্তব্য শুনাব বিচাৰিম যে এই পৰিস্থিতিৰ কাৰণে কোন দায়ী আচলতে অসমৰ লোকসকলে কি মন্তব্য কৰিব বিচাৰে মই পুনৰবাৰ শুনাই দিব বিচাৰিছোঁ এতিয়া সমাধানটো চৰকাৰেহে কৰিব আমি জানো যে এইটো পুখুৰীটো অসমৰ ফিল্ডখন অসমৰ এটা এইটো চাইডেদি এটা এনেকৈ ৰাস্তা গৈছে ৰাস্তাৰ এইটো চাইডটো অসমৰ সেইটো চাইডটো মেঘালয় আমি কোনটো মেঘালয় আজি 90 চনৰ 1990 চনৰ পৰাই এই পুখুৰীটো সিহঁতে মাছ আমি কেতিয়াও দখল দিব যোৱা নাই ফিল্ডত সিহঁতে দখল কৰিছে 90 চনৰ পৰা আমি দখল দিব যোৱা নাই আমি একো মাতিব যোৱা নাই আজি আমাৰ অলপ লাইনৰ প্ৰব্লেম হোৱাৰ কাৰণে আমি আগৰ পৰাই 2 পেজ আছিল আমি 3 পেজ লোৱাৰ কাৰণে আমাৰ ঘৰৰ সন্মুখত আমি খুঁটি পুতিছোঁ সিহঁতে আমাক খুঁটি আহি ভাঙিছে আমাক আহি মাৰধৰ কৰিছে আমাক খুঁটি পুতিব দিয়া নাই কিমান মানুহ আহত হ'ল কালি এইটো অলপ দিন আগৰ কথা হৈছে কিন্তু এইটো লৈ সিহঁতে এতিয়া আমিতো সিহঁতৰ ফালে কেতিয়াও কাজিয়া কৰিব নাযাওঁ আপুনি নিজে দেখি আছে এইটো আমাৰ অসম এইটো চাইডটো আমাৰ গোটেই অসম আমি সিহঁতৰ ফালে কেতিয়াও নাযাওঁ সিহঁতে আহি কিনে ইয়াত আমাক সদায় আক্ৰমণ কৰে কালি ৰাতি এটা কথা হ'ল সিহঁতে ৰাতি দেৰি ৰাতি মোৰ হাজবেণ্ডক ফোন কৰিছে আমি এখন বিয়াত আছিলোঁ জয়নগৰত এখন বিয়াত আমি জি প্লেচ কিবা বিবাহ ভৱন তাতে আছিলোঁ তেতিয়া আমাক আমাৰ এখেতক দম দিছে যে তই নহ'লে মাইকীকেইটাক ঘৰৰ পৰা টানি আনি মাৰি কিমান মান আছিলে সিহঁতৰ মানুহ এতিয়া ৰাতিটো আমি গম নাপাওঁ আমি নাছিলোঁ কিন্তু যেতিয়া আমি অহা নাই এখেতে দোকানৰ পৰা আহিছে এখেতৰ দোকান লতা পৰা দোকানৰ পৰা যেতিয়া আহিছে তেখেতক বাউণ্ডাৰীৰ পৰা টানি কিনে মাৰিছে এতিয়া সমাধানটো চৰকাৰেহে কৰিব আমি জানো যে এইটো পুখুৰীটো অসমৰ ফিল্ডখন অসমৰ এটা এইটো চাইডেদি এটা এনেকৈ ৰাস্তা গৈছে ৰাস্তাৰ এইটো চাইডটো অসমৰ সেইটো চাইডটো মেঘালয় আমি কোনটো মেঘালয় আজি 90 চনৰ 1990 চনৰ পৰাই এই পুখুৰীটো সিহঁতে মাছ আমি কেতিয়াও দখল দিব যোৱা নাই ফিল্ডত সিহঁতে দখল কৰিছে 90 চনৰ পৰা আমি দখল দিব যোৱা নাই আমি একো মাতিব যোৱা নাই আজি আমাৰ অলপ লাইনৰ প্ৰব্লেম হোৱাৰ কাৰণে আমি আগৰ পৰাই 2 পেজ আছিল আমি 3 পেজ লোৱাৰ কাৰণে আমাৰ ঘৰৰ সন্মুখত আমি খুঁটি পুতিছোঁ সিহঁতে আমাক খুঁটি আহি ভাঙিছে আমাক আহি মাৰধৰ কৰিছে আমাক খুঁটি পুতিব দিয়া নাই কিমান মানুহ আহত হ'ল কালি এইটো অলপ দিন আগৰ কথা হৈছে কিন্তু এইটো লৈ সিহঁতে এতিয়া আমিতো সিহঁতৰ ফালে কেতিয়াও কাজিয়া কৰিব নাযাওঁ আপুনি নিজে দেখি আছে এইটো আমাৰ অসম এইটো চাইডটো আমাৰ গোটেই অসম আমি সিহঁতৰ ফালে কেতিয়াও নাযাওঁ সিহঁতে আহি কিনে ইয়াত আমাক সদায় আক্ৰমণ কৰে কালি ৰাতি এটা কথা হ'ল সিহঁতে ৰাতি দেৰি ৰাতি মোৰ হাজবেণ্ডক ফোন কৰিছে আমি এখন বিয়াত আছিলোঁ জয়নগৰত এখন বিয়াত আমি জি প্লেচ কিবা বিবাহ ভৱন তাতে আছিলোঁ তেতিয়া আমাক আমাৰ এখেতক দম দিছে যে তই নহ'লে মাইকীকেইটাক ঘৰৰ পৰা টানি আনি মাৰি কিমান মান আছিলে সিহঁতৰ মানুহ এতিয়া ৰাতিটো আমি গম নাপাওঁ আমি নাছিলোঁ কিন্তু যেতিয়া আমি অহা নাই এখেতে দোকানৰ পৰা আহিছে এখেতৰ দোকান লতা পৰা দোকানৰ পৰা যেতিয়া আহিছে তেখেতক বাউণ্ডাৰীৰ পৰা টানি কিনে মাৰিছে স্থানীয় লোকসকলৰ মন্তব্য শুনিলে তেওঁলোকে কিমান ভয় আৰু শংকাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে আৰু তাৰ মাজত এটা ডাঙৰ প্ৰশ্ন যে এই সমস্যাৰ সমাধান ক'ত কাৰণ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যেতিয়াই চৰকাৰ গঠন হ'ব তেতিয়াই সীমা বিবাদ নিষ্পত্তি কৰা হ'ব বা আমাৰ যিবোৰ বিবাদমান এলেকা আছে সেইবোৰ চিনাক্ত কৰা হ'ব সেই ৰাজ্যসমূহৰ সৈতে তেওঁলোকে আলোচনাত বৈঠকত মিলিত হ'ব কেইবাবাৰো মন্ত্ৰী অতুল বৰা বা আমাৰ যিবোৰ অন্য মন্ত্ৰীসকল আছে তেওঁলোকে কেইবাবাৰো আলোচনাত মিলিত হৈছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল তেওঁলোকে কাৰো কথা নুশুনে এই সীমান্তত থকা এই লোকসকলে এইদৰে উপদ্ৰৱ চলাই গৈছে আৰু এইটো প্ৰথম ঘটনা নহয় এই পিলিংকটা এলেকাটো বাৰম্বাৰ কিন্তু এনেকুৱা ধৰণৰ সীমা বিবাদৰ কাৰণে আহি থাকে সকলোৰে হাতে হাতে লাঠি আছে সকলোৰে হাতে হাতে ৰড আছে কোনোবাই চেণ্ডেল খুলি লৈছে কোনোবাই হাতত শিলগুটি লৈছে আৰু সেইবোৰেৰে অসমৰ লোকসকলক তেওঁলোকে প্ৰহাৰ কৰিছে এইটো এটা পূৰ্ণহতীয়া ঘোচা খুদাইছে
এয়া হৈছে অসমৰ লোকসকলৰ অসমৰ মাটিত দুৰ্দশা তেওঁলোকে অসমৰ মাটিতেই মাৰ খাবলগীয়া হৈছে এনেকুৱা এটা পৰিস্থিতিৰ পাছতো অতি ৰহস্যজনকভাৱে মৌন হৈ আছে আমাৰ চৰকাৰ প্ৰশাসন বাৰম্বাৰ এই লোকসকলে মাৰ খাই থাকে আৰু এটা বাতৰি হয় দুদিনৰ কাৰণে তাত আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় তাৰপিছত পুনৰ পূৰ্বৰ দৰে পৰিস্থিতি ইয়াত আৰক্ষী আঁতৰি যাবলৈ বাধ্য হৈছে আৰক্ষীয়ে হাত দাঙি দিছে মেঘালয়ৰ মহিলাসকলৰ ৰণচণ্ডী ৰূপ দেখি তাকো এখন ফলকত কোনোবাই ৰঙা ৰং সানিছিল হেতু হয়তো পৰিস্থিতি বেয়া কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে হে অসমৰ লোকসকলে কৰা নাই বুলি কোৱাৰ পাছতো এদৰে এটা ভয়ংকৰ পৰিস্থিতিৰ মাজত অসমৰ লোকসকল থাকিব লগা হৈছে সকলোৱে বিচাৰিছে এই সমস্যাটোৰ এটা সমাধান হওক কিন্তু চৰকাৰ প্ৰশাসন বা ৰজাঘৰীয়াই দেখিছেনে নাই কাৰণ ৰজাঘৰীয়া চকুত পৰিব লাগিব এইসমূহ দৃশ্য যে অসমৰ ৰাইজে যি খিলঞ্জীয়াৰ কথা কৈ থাকে তেওঁলোকে যি অসমৰ ৰাইজৰ সুৰক্ষাৰ কথা কৈ থাকে সেই অসমৰ ৰাইজক অসমৰ মাটিত আহি এদৰে অন্য ৰাজ্যৰ মহিলা আহি বেয়াকৈ পিটিছে মাৰপিট কৰিছে তাকো অসম আৰক্ষীৰ সন্মুখত ৰজাঘৰীয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণ ধন্যবাদ